হেল্ল' বন্ধুসকল, তোমালোকৰ খবৰ পাতি কেনেকুৱা? আশা কৰোঁ সকলোৰে খবৰ পাতি ভালেই। তোমালোকৰ দোৱা আৰু আশীৰ্বাদে মোৰ খবৰ পাতিও ভালেই। আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ইয়াত 10জনী ছোৱালীৰ নাম থাকিব, কিন্তু সেই নামকেইটা কিছুমান ছবিৰ সহায়ত অনুমান কৰিব লাগিব। সকলোৱে মনোযোগ সহকাৰে চাবা। যিসকলৰ নাম আছে সেইসকলে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু যিসকলৰ নাম ইয়াত নাই সেইসকলে কমেণ্টত নিজৰ নাম লিখি দিবা। তেনেহ'লে অহা ভিডিঅ'ত তোমালোকৰ নামেৰে এটা সাঁথৰ দিবলৈ চেষ্টা কৰিম। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটোত দুটা ছবি দিয়া হৈছে। এই দুটা ছবিৰ সহায়ত এজনী ছোৱালীৰ নাম অনুমান কৰিব লাগে। ইয়াৰ প্ৰথমটো ছবিত আছে ৰিং, দ্বিতীয়টো ছবিত আছে কি? এই দুটা ছবি মিলি ছোৱালীজনীৰ নাম হৈ যাব ৰিংকি। আজিৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ তোমালোক সকলোৱে মোৰ আগতে অনুমান কৰিব পাৰিছানে? যদি পাৰিছা তেনেহ'লে কমেণ্টত কোৱা, আৰু ভিডিঅ'টোত থকা সকলোবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে মোৰ আগতে দিবলৈ যত্ন কৰিবা। আজিৰ দ্বিতীয় প্ৰশ্নটোতো দুটা ছবি দিয়া হৈছে। এই দুটা ছবিৰ সহায়ত এজনী ছোৱালীৰ নাম অনুমান কৰিব লাগে। ইয়াৰ প্ৰথমটো ছবিত এটা পিংক কালাৰৰ দিলৰ ছবি আছে, সেয়ে ইয়াত পিংক, আৰু দ্বিতীয়টো ছবিত হ'ব কি? এই দুটা ছবি মিলি ছোৱালীজনীৰ নাম হৈ যাব পিংকি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। এই প্ৰশ্নটোতো দুটা ছবি দিয়া হৈছে। এই দুটা ছবিৰ সহায়ত এজনী ছোৱালীৰ নাম অনুমান কৰা। ইয়াৰ প্ৰথমটো ছবিত এটা চিম কাৰ্ড আছে, দ্বিতীয়টো ছবিত এজনী ছোৱালীয়ে ৰান কৰি আছে। এই দুটা ছবি মিলি ছোৱালীজনীৰ নাম হৈ যাব চিমৰান। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইয়াতো দুটা ছবি দিয়া হৈছে। এই দুটা ছবিৰ সহায়ত এজনী ছোৱালীৰ নাম অনুমান কৰিব লাগে। তোমালোকে অনুমান কৰিব পাৰিবানে? যদি পাৰা তেনেহ'লে মোৰ আগতে কমেণ্ট কৰি দিয়া। ইয়াৰ প্ৰথমটো ছবিত আছে মুন, দ্বিতীয়টো ছবিত আছে নি। এই দুটা ছবি মিলি ছোৱালীজনীৰ নাম হৈ যাব মুন্নি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। এই প্ৰশ্নটোতো দুটা ছবি দিয়া হৈছে। এই দুটা ছবিৰ সহায়ত এজনী ছোৱালীৰ নাম হ'ব। সেই ছোৱালীজনীৰ নাম কি হ'ব? ইয়াৰ প্ৰথমটো ছবিত আছে ফুল, দ্বিতীয়টো ছবিত আছে সাপৰ মণি। এই দুটা ছবি মিলি ছোৱালীজনীৰ নাম হৈ যাব ফুলমণি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। এই প্ৰশ্নটোতো দুটা ছবি দিয়া হৈছে। এই দুটা ছবিৰ সহায়ত এজনী ছোৱালীৰ নাম হ'ব। সেই ছোৱালীজনীৰ নাম কি হ'ব? ইয়াত থকা প্ৰথমটো ছবিত আছে কি? দ্বিতীয়টো ছবিত এজন ল'ৰাই ৰান কৰি আছে। এই দুটা ছবি মিলি ছোৱালীজনীৰ নাম হৈ যাব কিৰণ। আমি আহিলোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। এই প্ৰশ্নটোতো দুটা ছবি দিয়া হৈছে। এই দুটা ছবিৰ সহায়ত এজনী ছোৱালীৰ নাম হ'ব। সেই ছোৱালীজনীৰ নাম কি হ'ব? অনুমান কৰা। ইয়াত থকা প্ৰথমটো ছবিত আছে মধু, দ্বিতীয়টো ছবিত আছে মিতা। এই দুটা ছবি মিলি ছোৱালীজনীৰ নাম হৈ যাব মধুমিতা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। এই প্ৰশ্নটোতো দুটা ছবি দিয়া হৈছে। এই দুটা ছবিৰ সহায়ত এজনী ছোৱালীৰ নাম হ'ব। সেই ছোৱালীজনীৰ নাম কি হ'ব? অনুমান কৰা। ইয়াত থকা প্ৰথমটো ছবিত আছে মণি, দ্বিতীয়টো ছবিত আছে মদিনা শতাকাৰ শাহ। এই দুটা ছবি মিলি ছোৱালীজনীৰ নাম হৈ যাব মনীষা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। এই প্ৰশ্নটোতো দুটা ছবি দিয়া হৈছে। এই দুটা ছবিৰ সহায়ত এজনী ছোৱালীৰ নাম হ'ব। সেই ছোৱালীজনীৰ নাম কি হ'ব? ইয়াৰ প্ৰথমটো ছবিত আছে বিন্দু, দ্বিতীয়টো ছবিত আছে মালা। এই দুটা ছবি মিলি ছোৱালীজনীৰ নাম হৈ যাব বিন্দুমালা। আমি আহিছোঁ আজিৰ একেবাৰে শেষৰ প্ৰশ্নটোলৈ। এই প্ৰশ্নটোতো দুটা ছবি দিয়া হৈছে। এই দুটা ছবিৰ সহায়ত এজনী ছোৱালীৰ নাম হ'ব। সেই ছোৱালীজনীৰ নাম কি হ'ব? ইয়াৰ প্ৰথমটো ছবিত আছে পৰী, দ্বিতীয়টো ছবিত আছে মিতা।
এই দুটা ছবি মিলি ছোৱালীজনীৰ নাম হৈ যাব পৰিমিতা।